যেতিয়া প্ৰভু ভগৱন্তই সেই ৰসাতলৰ পৰা বসুমতী উদ্ধাৰ কৰি লৈ আনিলে শুক্ল দন্তৰ অগ্ৰত, আৰু এইবাৰ ব্ৰহ্মাদেৱে স্তুতি কৰিছে সমস্ত পুত্ৰগণৰ সহিতে, হে প্ৰভু কৃপাময়, তোমাৰ কৃপাৰ জৰিয়তেহে সম্ভৱ হ'ল, এনেহেন জলৰ ৰসাতলৰ পৰা তুমি পৃথিৱী উদ্ধাৰ কৰি আনিলা, আৰু আমি সেই পৃথিৱীত থাকি সমস্ত জীৱই তোমাক আমি সেৱা সৎকাৰ কৰি থাকিম, স্তুতিনুতি কৰি থাকিম। তোমাৰ যদি কৃপা নহয়, তোমাৰ যদি দয়া আৰু কৰোণা নহয়, তেন্তে সমস্ত জীৱ তাৰিব নোৱাৰে। এই কথাখিনিকে পৰম ভক্তিভাৱে ব্ৰহ্মাদেৱে ভগৱন্ত পুৰুষৰ ওচৰত স্তুতি কৰিছে। আমিও সেই স্তুতি কৰিব লাগে এই কাৰণে, আজি ভগৱন্ত পুৰুষে এই পৃথিৱীখন আছে কাৰণে আপুনি মই ইয়াত খাৰা হৈ এই যে ৰং ৰহস্য তাণ্ডৱ নৃত্যটো কৰিছোঁ। কিন্তু সেই ৰং ৰহস্য তাণ্ডৱ নৃত্য কৰোঁতেই আমি পাহৰি যাব নালাগিব, মই দুটা ভৰিয়ে ক'ত খাৰা হৈ আছোঁ। এয়া হ'ল ভগৱন্তৰ নিৰ্মাণস্থলী। সেইকাৰণে বসুমতীৰ ওপৰত আমি ৰাতিপুৱা শয়ন কৰাৰ লগে লগে, উঠাৰ লগে লগে সেই বসুমতীক প্ৰণাম কৰিহে, সেই বসুমতীক যদি ভগৱন্তই লৈ আহি জলখিনিক আকৌ ভগৱন্তই নিজৰ শক্তিৰ দ্বাৰা তললৈ নি এই পৃথিৱীখন জলৰ ওপৰত ৰাখি থৈছে। আৰু এই জীৱবিলাক আজি এই জগতত স্নান পান অন্ন আদি গ্ৰহণ কৰি আনন্দময় জীৱন ধাৰণ কৰি আছে। আৰু এই ভাগৱতত যে এই কথাবিলাক উপস্থাপন কৰিছে, এই কথাটোৱেই যে আমি অস্তিত্ববিলাক বুজি পাব লাগে। যে মানুহে কয় যে যেতিয়া তই ভৰিৰ তলৰ মাটিকণৰ কথা চিন্তা নকৰিবি, সেইদিনাই তোৰ পতন ঘটিব। এই কথাটোকে, এই কথাবিলাককে আমাক মূঢ়মতীসকলক বুজাবলৈ বিচাৰিছে যে চোৱা, সমস্তখিনি ভগৱন্তৰ কৃপাৰ দ্বাৰাহে হৈ আছে। আমি জীৱবিলাক ক'ৰ পৰা আহিলোঁ, কি কৰি আছোঁ আৰু ক'লৈ যাম, এই অস্তিত্ববিলাক যিজনে উপলব্ধি কৰিব পাৰে সেইজনেই হ'ল জীৱনৰ বা এই জগতৰ সাধনা পুৰুষ, সাধক পুৰুষ, ভকত বুলি কৈছে, মহন্ত বুলি কৈছে। আৰু যিসকলে এই কথাখিনি উপলব্ধি কৰিব নোৱাৰে, এই স্তুতি প্ৰাৰ্থনাবিলাক নকৰে যে ভগৱন্তৰ কৃপাৰ জৰিয়তে আমি জীয়াই আছোঁ, খাইছোঁ, বৈছোঁ, শুইছোঁ, আছোঁ, আজি ভগৱন্তই কৃপা নকৰিলে সমস্তখিনি আমাৰ তৎক্ষণাতেই এই আট্টালিকা, এই প্ৰজাঘৰ সকলো নিমিষতে শেষ হৈ যায়, হৈ আছে, দেখি আছে। আপোনালোকে চাওক জগতখন, অতীত চাওক, অতীত চালে বৰ্তমান ৰচনা হয় আৰু বৰ্তমানৰ দ্বাৰা ভৱিষ্যতৰ ভেটি নিৰূপণ হয়। গতিকে আমি অতীতবিলাক চাব লাগে কি হৈছে। গতিকে এই কথাখিনিকে আমাক ক'লে, এইখিনিলৈকে কৰি সামৰিম, এইখিনিলৈকে থৈ দিওঁ। হেৰা সমস্তে দেৱৰ মাতি মিলিল উৎসৱ, ঘনে ঘনে জয় জয় কৰে শৰীৰ। এ ৰামে হিমতে জল তথাপিয়া বসুমতী, নিজ স্থানে চলি গইলা পাছে যদুপতি। আৱে আহি হৰি লীলা শুনিবাৰ ফল, কহুতা ক শুনি উবিদুৰ কৌতূহল। বৰাহ প্ৰভুৰ লীলা ইটো বিতুপন, মহা মহা অমংগল কৰয়নাখন। মিলিবে মংগল ছয় সমস্তে লোকৰ, শ্ৰৱণ কীৰ্তন কৰে আক যিটো নৰ। তাত অল্পকালে তুষ্ট হুৱে কৃপাময়, হৰি তুষ্ট হইলে কিবা দুৰ্লভ আশ্ৰয়। কৈ দিলে কথা যে এই পৃথিৱীখনতে মংগল হ'ব, এই পৃথিৱীখনতে অমংগল হ'ব। যদি আপুনি মংগল আচৰণ কৰিছে তেতিয়াহ'লে শ্ৰৱণ কীৰ্তন কৰক, তেতিয়াই মংগল আচৰণ। আমি যদি কৰ্ম কৰিবলৈ যাওঁতে যদি মংগল আচৰণ নকৰোঁ, আমাৰ আচৰণ বিধিবিলাক যদি মংগলময় নহয়, অমংগলময় হয়, দৈত্য দানৱে কৰাৰ নিচিনা কৰ্ম হয়, তেতিয়াহ'লে আমি এই পৃথিৱীখনতেই অমংগল হৈ যন্ত্ৰণা ভুগিম। যদি ভগৱন্তক জয় জয়কাৰ কৰি শ্ৰৱণ কীৰ্তন কৰি যদি বা নহয় জানো মংগল আচৰণ কৰি যদি প্ৰত্যেকটো কৰ্ম কৰিবলৈ যাওঁ, তেন্তে নিশ্চয় মংগলময় হ'ব, সেইটোকে কৈছে। আৰু হৰি তুষ্ট হ'ব। যদি হৰি তুষ্ট হৈ থাকে, আপোনাৰ এই জগতত দুৰ্লভ বুলি কোনো বস্তু নাই। আজি আমাৰ দুৰ্লভ কেলে হৈছে? ভগৱন্ত তুষ্ট নহয়। যিটো কাম কৰোঁ তাতে আমি ছাকচেছ নহওঁ, বেপাৰ কৰিছোঁ তাত আমাৰ আগবাঢ়িব নোৱাৰোঁ, শিক্ষা আহৰণ কৰিছোঁ তাত আগবাঢ়িব নোৱাৰোঁ, আধ্যাত্মিক জগতত প্ৰৱেশ কৰিছোঁ তাতো আমি আগবাঢ়িব নোৱাৰোঁ। ইয়াৰ মূল কাৰণ ভগৱন্তৰ কৃপাৰ অবিহনে নহয়।
যদি ভগৱন্তক কেনেবাকৈ আপুনি তুষ্ট কৰাই দিছে আপোনাৰ আচৰণ বিধিৰ দ্বাৰা, তেতিয়া ভগৱন্ত যদি তুষ্ট হয় তেতিয়াহ'লে আপোনাক আৰু জয় জয় মই কোনো আপোনাক নাশ কৰিব নোৱাৰে। এই মন্ত্ৰটোকে আমি জানিব লাগে যে ভগৱন্তক আমি কেনেকৈ তুষ্ট কৰিম। আৰু ভগৱন্তক তুষ্ট কৰিবৰ কাৰণে আপুনি আমাৰ বাহ্যিক দৃষ্টিত যিটো ধূপ ধূনা লগাই প্ৰাৰ্থনা কৰি থাকিলে ভগৱন্ত তুষ্ট নহয়। ভগৱন্ত কৈছে মোৰ ভকতসকলক শ্ৰদ্ধা কৰা, মোৰ জগতৰ জীৱবিলাকক তুমি দয়া আৰু কৰোণা কৰা, আৰু সেই লগে লগে মই সন্তুষ্ট হ'ম। মূল মন্ত্ৰ সেইটো। আপুনি নামঘৰত ধূপ ধূনা জ্বলাই প্ৰাৰ্থনা গাই গোটেই বোলে ভাগত গাই ঘূৰি ফুৰিছে, কিন্তু জীৱৰ প্ৰতি দয়া আৰু কৰোণা নাই, ভকতৰ প্ৰতি শ্ৰদ্ধা নাই, ভকতক আপুনি অৱমাননা কৰে, ভকতক গুৰুত্ব নিদিয়ে। কৈছে যে কলি যুগত মই ভক্ত হিচাপৰ ভক্তৰ হৃদয়ত থাকিম, ভাগৱতত থাকিম কৈছে। হে ৰাম যদি হবে মনোৰথ অপায়াসে পাই, তভু তাক পাৰ্থিবে প্ৰভূত যোগ্য নৈ। উচ্চ বিষয়ৰ সুখ নৰকতো পাই, তাক ঈশ্বৰত কোনে খোজে চক্ষু খাই। বিষয় সুখখন উচ্চ বিষয় সুখ। উচ্চ বিষয় সুখ মানে আপুনি যিখন বা মই যিখন বিষয়ত সুখ অনুভৱ কৰিছোঁ তাতোতকৈ যদি উচ্চ বিষয় আপোনাক লাগে সেইখন নৰকতো পাব বুলি কৈছে। কিন্তু হৰি সেৱা একো স্থানে নাই। বিষয়ৰ সুখ সুকৰি সংগে পাই, হৰিৰ পদ সেৱা মানৱী বিনে নাই। আৰু বিষয়খন সুকৰিজনেও পাই আছে, গাহৰিটোও পাই আছে। আমি যিখন বিষয়ত আমি মগ্ন, যিখন বিষয়ত আমি লুতুৰ পুতুৰ, যিখন বিষয়ৰ কাৰণে আমি আগ্ৰহী যেন এইখন নহ'লেই নহ'ব, ইয়াৰ পৰা যদি কেনেবাকৈ আমি বঞ্চিত হৈ যাওঁ আমাৰ জীৱন বিতা হৈ যাব, কিন্তু সেইখন সেই গাহৰিটো সেই একেটাই অনুভৱ। তেতিয়া গাহৰি আৰু আমাৰ মাজত পাৰ্থক্য কি? হৰি সেৱা কিন্তু অন্য স্থানে নাই, কেৱল মানৱী জনমতহে আছে। উচ্চ বিষয়ৰ সুখ নৰকতো পায়, তাকো ঈশ্বৰত কোনে খোজে চক্ষু খায়। সেই বিষয়খন আকৌ কোনে ঈশ্বৰ খুজিব? বুলিব বিফলতে বেভৈলে ক ভজন, নকৰিবা ইটো তুমি শংকায় কাৰণ। হে ৰাম জাতো আন ফলয় আশা, এৰি যিটো জন, কেৱল ভক্তিয়ে মাত্ৰ ভজে সৰ্বক্ষণ। সিজনৰ ভক্তি কজানিয়া ভগৱন্ত, পৰম দুৰ্লভ পদ আপুনি দিবন্ত। এতেকে কৃষ্ণৰ কথা শুনায়ে কবাৰ, পুৰুষাৰ্থগণ মাজে যদি জানা। ইয়াতে থওঁ আৰু ইমান দূৰ নাযাওঁ, নহয় জানো? 9টা বাজিলে। হা অঁ সেইটো মই কৈ গ'লোঁ, আপুনি সেইদিনাখনি নাহিলে চাগে, সেইদিনাখনি নাহিলে চাগে আপুনি। চাওক, সেইটো ব্ৰহ্মাদেৱো কৈছে। যদি ব্ৰহ্মা ক'ত থাকিলে? ব্ৰহ্মাই কৈছে যে যেতিয়া ভগৱন্ত পুৰুষে জীৱ সৃষ্টি কৰিবলৈ ক'লে, তেতিয়া ক'লে যে হে প্ৰভু, এই যে জীৱ শিৱবিলাকে যে তোমাক নভজে, তোমাক সেৱা নকৰে, তাৰমানে যুগে যুগে এই পৃথিৱীখনত সেইসকল সৃষ্টি হৈ আহিছে। এইবাৰে তেওঁ প্ৰলয় হৈছে, প্ৰলয়ত গুচি গৈছে। এইবিলাক আদি সত্যযুগৰ আগত তেওঁলোক সৃষ্টি, এতিয়া নহয়। সত্যযুগৰ পাছত, কলিযুগৰ পাছত প্ৰলয় হ'ল। প্ৰলয়তহে পৃথিৱীখন গুচি গ'ল। প্ৰলয়ত পৃথিৱীখন গুচি যোৱাৰ পাছত, প্ৰলয়ৰ পাছত আকৌ উদ্ধাৰ কৰি আনিছে। তাতে আকৌ জীৱবিলাক এতিয়া সেইবিলাক হ'বহে। সেই সময়ত নাহি জলত নাহি স্থলত, দৈত্য দগবাজৰ সময়ত ব্ৰহ্মাদেৱে পৃথিৱীখন আনিলে। অনাৰ পাছত সেই পৃথিৱী অসুৰ অত্যাচাৰৰ কবলত থাকি ৰসাতললৈ গুচি গ'ল। বসুমতীয়ে সহ্য কৰিব নোৱাৰি। সেইবিলাক তাৰ আগতেই আছিলে।
পৃথিৱী এইবাৰে নহয় তাৰমানে ৰসাতললৈ পৃথিৱীখন কেতিয়া গুচি গ'ল যেতিয়া জীৱবিলাকৰ অত্যাচাৰ এতিয়া কেলৈ ভগৱন্তৰ এই যে আমাৰ অনন্ত সজ্জা যেতিয়া বসুমতীয়ে গৈ ব্ৰহ্মাদেৱক প্ৰাৰ্থনা কৰিছে যে মই এই দুষ্ট দগবাজৰ তলত বা অত্যাচাৰ থাকিব পৰা নাই তুমি মোৰ ভূভাৰ হৰণ কৰা কথাটো বুজিলে নে কথাটো গতিকে ব্ৰহ্মাদেৱে আপুনি কোৱা কথাটো বুজি পাইছোঁ যে পৃথিৱীখন নায়েই তেতিয়াহ'লে কশীপুৰ হিৰণ্যকশিপুৰ এইবিলাক ক'ত আছিলে আপোনাৰ অৰ্থটো এইটোৱে ব্ৰহ্মাদেৱ য'ত আছে সেইসকল লোক সিদ্ধপুৰুষ তেওঁলোক বৈকুণ্ঠৰ দুৱৰী বৈকুণ্ঠখন আছে নহয় য'ত সৃষ্টি স্থিতি প্ৰলয় হৈ থাকে সেইখন আছে তাত জয় বিজয় তেওঁ পাৰিষদ হিচাপে আছে আৰু পাৰিষদ হিচাপে আহি তাৰ পৰা যেতিয়া তেওঁ শাপগ্ৰস্ত হৈ পৃথিৱীলৈ নামি আহিলে আমি কওঁ পৃথিৱী মৰ্ত্যলৈ নামি আহিছে য'ত আহিয়ে তেওঁ বিচাৰিলেই নহয় পৃথিৱী সন্মুখান্মুখী হ'লেই কথাটো বুজিলে নে আপুনি ক'লে বৈকুণ্ঠত জয় বিজয় স্থিতি হৈয়ে আছে পাৰিষদ হিচাপে আৰু বৈকুণ্ঠত অভিশপ্ত হৈ ইয়ালৈ আহিলে আহিয়ে তেওঁলোকে মানে যুদ্ধ কৰিবলৈ বিচাৰিলে লগে লগে আৰু সেইসকলৰ কাৰণে আপোনাৰ মোৰ কাৰণেহে মৰ্ত্যখন দেই দেৱতাসকলৰ কাৰণে পৃথিৱী নহয় সেইবিলাক দেৱতা তেওঁলোকে আকাশত বিচৰণ কৰিব পাৰে আমাৰ নিচিনাকৈ তেওঁলোকক ভাবিলে নহ'ব কথাটো বুজিছেনে দেৱৰ্ষি নাৰদে বোলে ক'ত কেনেকৈ উৰি গৈছে বুলি ক'লে নহয় দেৱৰ্ষি তেওঁলোক মানৱ সেইবিলাক দৈবিক শক্তিযুক্ত লোক তেওঁ আপোনাৰ মোৰ গতে বোলে পৃথিৱী নহ'লে ক'ত জীয়াই থাকিম নহয় তাৰমানে এতিয়া সাগৰৰ তললৈ গুচি গৈছে সাগৰ তলত যুদ্ধ কৰিব পাৰিব আপুনি মই পাৰিম জানো বোলে কশীপুৰ হিৰণ্যাক্ষ এই দৈত্যবিলাক এইবিলাক পাৰিষদ তেওঁলোকে সকলো স্থানতে গমন কৰিব পাৰে সকলো স্থানতে তেওঁলোকে যাব পাৰে আমাৰ লগত তেওঁলোকক মিলালে নহয় আৰু এইবিলাক আজি প্ৰলয় নহয় আজি ব্ৰহ্মা নহয় যুগে যুগে এই যে কথাবিলাক কৈ আছে আগৰ কথা কৈ আছে আগৰ কথাবিলাক কৈ আছে বাবু অঁ কৈছে জয় বিজয় মইহে কৰাইছোঁ মই লৈ আহিছোঁ তেওঁলোকক ভগৱন্তক ইয়াত এতিয়া বসুমতী থৈ পেলাই ভগৱন্ত গুচি গ'ল ভগৱন্ত ক'লৈ গ'ল আমি যদি ভগৱন্তক বুজাওঁ ঠিক ভগৱন্তৰ লগত পাৰিষদ সকলো তেনেকৈ এতিয়া গজেন্দ্ৰ সময়ত তেওঁলোকক আকাশে বিমান লৈ ৰৈ থাকিলেই নহয় কথাটো বুজিলে নাই এতিয়া কৈ গ'ল যে দেৱতাসকলে বৰাক ৰূপটো ধাৰণ কৰিবৰ কাৰণে ক'ত ৰ'লে পৃথিৱীয়ে নাই আকাশে তেওঁলোকে বিচৰণ কৰি থাকে তাত তেওঁলোক য'তে থাকে এতিয়া কেলৈ আমাৰ হেৰিয়ে দেখোন ইমান দিন থাকি আহিলে এইটো কি সুনীতা উলিয়াম কিমান দিন থাকিলে এসপ্তাহৰ কাৰণে পথাৰ 8 মাহ থাকিলেগৈ তেওঁলোকে ক'ত আছিলে তেতিয়া আকৌতো লৈ আহিলেগৈ বোলে এইবিলাক আমি আপুনি মোৰ জ্ঞান ঢুকি নাপায় হা এতিয়া সুনীতা উলিয়াম আপোনাৰ পৃথিৱীৰ কথা আৰু আপুনি সেইবোৰ বাদ দিয়ক এতিয়া সুনীতা উলিয়ামে না স্থল না পানী ক'ত আছিলে ইমান দিন থাকিলে ক'ত লেট্ৰিন কৰিছিলে তাত লেট্ৰিন কৰিবও নালাগে তেওঁলোকে আধা আধি বৈকুণ্ঠত বৈ আহিলে ইয়াৰ পৰা কানেকশ্যন বিকল হৈ গ'ল এসপ্তাহৰ কাৰণে পঠাইছিলে কিমান দিন থাকিলে 6 মাহ নে 8 মাহ থাকিলে 8 মাহ থাকিলে তাত এনেকৈ থাকিব লাগে এনেকৈ আকাশ ফালি এইফালে যাবৰ কাৰণে এনেকৈ যাব লাগিব গ'লে আকৌ আপুনি ব্ৰেক মাৰি ৰ'ব নোৱাৰে বুজা নাই কথাটো এই যে আমি যে ওপৰতে উৰিব নোৱাৰোঁ আমাৰ অলপ দূৰলৈকেহে আছে তাৰপিছত আপুনি গুচি গ'লে আপুনি উৰি যাব আপুনি তলে নামি আহিব নোৱাৰে এইটো পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তি এটা আছে টানি থকা এইবোৰ আপোনাৰ মোৰ এখন মৰ্ত্য এইখনত সেইসকল লোক নাথাকে এইবোৰ লোকবোৰ কেলৈ আমি পাই অহা নাই জানো তললৈ হাতখন ওপৰলৈ হাতখন আছে নহয় এইবোৰ আপোনাৰ মোৰ আমি বৈজ্ঞানিকভাৱে এইবিলাক চিন্তা নকৰোঁ কাৰণে বুজি নাপাওঁ ভাগৱতখন সম্পূৰ্ণ বিজ্ঞান আপোনাৰ মোৰ কাৰণে ভাগৱতখন কিবা ৰহস্য হৈ গৈছে কিন্তু এই ভাগৱতৰ মতে সেইবিলাক কথা উদ্ভাৱন কৰি মহাকাশত গৈ তাত আমাৰ এতিয়া আপোনাৰ মোৰ গোটেইবোৰ ফটো লৈ আছে চব দেখি আছে যেনেকৈ ভগৱন্তই ওপৰৰ পৰা গোটেই জগতখন দেখি আছে ঠিক তেনেকৈ আজি ভাৰতবৰ্ষৰ গোটেই ফটো লৈ আছে কেনেকৈ গম পাইছে আজি আমুক ঘটনা হৈছে কেনেকৈ গম পাইছে ওপৰত আমাৰ কেমেৰা ঘূৰি আছে ওপৰকৈ আমি নিক্ষেপ কৰি থৈছোঁ আজি সেই সুনীতা উইলিয়ামে গৈ তেওঁৰ লগত কিমান দিন থাকি পেলাই কিমান মহাকাশত তাৰ পৰা পৃথিৱীখন দেখিবলৈ বৰ ধুনীয়া নীলা দেখি আমাৰ যে যিখন পৃথিৱী আমি যে চন্দ্ৰটো যেনেকৈ দেখিছোঁ আমাৰ পৃথিৱীখন নীলা দেখি তাত দেখুৱাইছে নহয় পৰ্বতবোৰ কেনেকুৱা দেখি নদীবোৰ কেনেকুৱা দেখি পৃথিৱীৰ বাহিৰৰ পৰা আকৌ আমাক চাইছে নহয় তেওঁলোক ক'ত আছিল কথাটো বুজিলে নে আপুনি এই কথাবোৰ আমি সাধাৰণ মগজে আমি ঢুকি নাপাওঁ আৰু নোপোৱাৰ কাৰণে আজি ভাগৱতখন আপোনাৰ মোৰ কাৰণে ৰহস্য হৈ গ'ল হয় জানো কথাবিলাক এইবোৰ আজিৰ কথাই নহয় পঢ়িছোঁহে আমি এতিয়া আজি হাজাৰ বছৰ আগৰ কথাবিলাক এতিয়া জামুক ফলটো বোলে ইমানটো ফল পৰি পেলাই এখন নদী হৈ গ'ল হয়তো আকৌ এতিয়া সাগৰৰ ডাইন'ছাৰ্ছ নাইকিয়া হৈ গ'ল খাবলৈ নাপায় সেইটো জন্তু আপোনালোকে নেদেখিলে আমাৰ যেনেকৈ বাপজনে যেনেকৈ এটা কাঠৰ কুণ্ডা নেদেখাকৈ গুচি গ'ল জীৱনত
এওঁক যিমান ক'লেও সেইটো কথা বিশ্বাস নকৰে কিন্তু দেখাখিনিতো দেখিছোঁ ঠিক তেনেকৈ সেই জম্মু ফলটো জম্মু কাশ্মীৰ যে হ'ল তাত এজোপা জামুক গছ আছিল তাৰ এটা ফলতে এখন এখন নদী হৈ গৈছে হয় সম্ভৱ সম্ভৱ এইবিলাক কথা কেলৈ সম্ভৱ সেই কথাটো কাহানিৰ কথা কৈছে কালি পৰহি কথা নহয় আজিৰ কথা নহয় এইটো এই সত্য যুগৰ আগৰ কথা কৈ আছে সত্য যুগৰ আগৰ কথা কৈ আছে আগৰ সত্য যুগৰ 16 হাত এতিয়া মই কেলৈ কৈছোঁ মই যেতিয়া হেৰিলৈ গৈছিলোঁ মাইচৰলৈ গৈছিলোঁ এই যে আপোনাৰ এইটো কি কয় বেংগলোৰ মাইচৰৰ পৰা সেইফালে আপোনাৰ লংকালৈ ওচৰ নহয় জানো তাত যিবিলাক ৰাক্ষস আছে যিবিলাক ৰাক্ষস যে ৰাৱণৰ ৰাজ্য সেইফালে নাই জানো তামিলনাডুৰ ফালে সেইফালে আছে তাত টিপু চুলতানে পিন্ধি থকা পেণ্টটো দেখিলেতো আপুনি বিচি খাব সেইটোতো সজাই থৈ দিছে তেওঁ আণ্ডাৰ পেণ্টটো তেওঁলোকে যিকেইখন চকীত বহি ভাত খাইছিলে চকীখনটো সোণৰ সজাই থৈছিলে সোণৰ সিংহাখন কৈ থাকে আমাৰ কাৰণে সোণৰ আজি দিগদাৰ আপোনাৰ মোৰ ঘটিয়াম পেটিয়ামৰ কাৰণে সঁচাকৈ সোণৰ সিংহাখন আছে আৰু তাত পুলিচে একদম চিকিউৰিটি দি থৈ দিছে ৰূপৰ সিংহাখন আছে ৰূপৰ কাঁহী সোণৰ কাঁহী সজাই থৈছে তেওঁলোকে আজি আনকি আপুনি নালাগে মই আপোনালোকক যাবলৈ কৈছোঁ আপোনালোকে অকণমান জগতখন ঘূৰা পকা কৰকচোন টকা পইচাবোৰ গোটক অকণমান চাওক আপোনালোকে বৰপেটালৈকে যাওকচোন বৰপেটালৈ গৈ এই যে আপোনাৰ পাট বাউসীলৈ যাওক তো কৃপালু শংকৰ গুৰুজনাৰ তৌটো চাই আহক তেতিয়া সময়ত তেতিয়াই গম পাব যে আৰে এই ৰুমটো সমান তৌটো দবাকেইটা চাই আহক তেওঁ বজোৱা এই ইমান ডাঙৰ তৌটো তুলিছিলে কেনেকৈ ৰন্ধন কৰিছিলে সেই কথাটোকে এবাৰ চাই আহিলে গম পাব যে আমি শাস্ত্ৰত পঢ়ি থকা কথাবিলাক আজি 500 বছৰ আগৰ কথাহে সেইটো পাট বৰপেটাত যিকেইটা তৌ সংৰক্ষণ কৰি থৈছে পাট বাউসীত গুৰুজনাৰ যিকেইটা তৌ থৈ দিছে তৌকেইটা চাই আহক মই তাকে কৈছোঁ আপোনালোকক যাওক পাট বাউসী যাওক গুৰুজনাৰ স্থানবিলাক চাওক না আপোনালোকে তেতিয়া গম পাব যে আজি ভাগৱতৰ কথাবিলাক অবিশ্বাস্য যেন লাগে এইকাৰণে মানুহবিলাক এই যে নাদৰ ভেকুলী হৈ আছে নাদৰ ভেকুলীতে পানী পথাৰ মান কি বুজি পাব এবাৰ বস্তুবোৰ মই প্ৰশ্ন কৰিছিলোঁ এইবিলাক কথা ভাগৱত চাই যে এইবিলাক কথা ভাগৱতত অতিৰঞ্জিতকৈ লিখা আছে যেতিয়া মই দেখিলোঁ গ'লোঁ আপোনাৰ ভগৱন্তৰ জন্ম হোৱা কাৰাগাৰখনত যেতিয়া সোমাই আহিলোঁগৈ গৈ সেইটো অন্ধকাৰ কোপটোত ফটো মাৰিবলৈ নিদিয়ে দেখুৱাই দিলোঁ ফটো মাৰিবলৈ নিদিয়ে বৃন্দাবন গৈ আহিলোঁ মথুৰা গৈ আহিলোঁ কাশী গৈ আহিলোঁ বৃন্দাবন আপোনাৰ বাৰাণসী আজি সেই আমাৰ হৰিচন্দ্ৰই জ্বলোৱা ঘাটটো যে শ্মশানখালী চাই আহিলোঁ তেতিয়া গ'লে গম প্ৰত্যেক দিনে চিতা জ্বলি আছে এবাৰ আপোনালোকে কেইটামান পইচা গোটাই প্ৰতি বছৰে এটা যাত্ৰা কৰকচোন খাবলৈ ববলৈ নালাগে দুদিনৰ কাৰণে কৰিব এদিন যাওঁতে লাগিলে এদিন থাকোঁতে লাগিলে এদিন আহোঁতে লাগিলে খোৱা বোৱাত গুৰুত্ব নিদিব পিকনিক বুলি নাভাবিব জেগা চাম অনুভৱ হ'ব আপোনাৰ তেতিয়া গম পাব যে শাস্ত্ৰ কোৱা কথা হয় গুৰুজনাই কোনটো আজি হেৰিয়ত এইটো কি আঠখেলীয়া নামঘৰ ঢেকীয়াখোৱা নামঘৰ গুৰুজনাই যিটো মুহাত বহি মাধৱ মহাপুৰুষে গা ধুইছিল মুহাটো সৰাই থৈ দিছিল সেই মুহাটোতে তেওঁ বহি পেলাই গা ধুইছিল সকলে যিমানবোৰ কথা আমাৰ আজি শাস্ত্ৰ ভাগৱতৰ পৰাই বনাইছে বিমান শব্দটো শাস্ত্ৰত আছে যিটো শব্দ বিজ্ঞানে ব্যৱহাৰ কৰিছে আজি আমাৰ যে কাৰোবাৰ মাংস টকা নি কাৰোবাৰ মাংস টকা লগাই দিয়ে কাৰোবাৰ মূৰটো নি কাৰোবাৰ মূৰ সেইবোৰ ভাগৱতৰ আগতে হৈ গ'ল যেতিয়া সেই শিৱৰ পুতেকক শনিয়ে চাওঁতে যে মূৰটো ছিগি পৰিলে যেতিয়া গণেশৰ মূৰটো আনি যে লগাই দিলে সেইবোৰ চিজাৰিং তেতিয়াই হ'ল সেইবিলাক এইবোৰ কৰিব পাৰি নি আনৰ মূৰটো আনৰ মূৰত লগাব পাৰি নি আনৰ তাত লগাব পাৰি নি আনৰ কলিজাটো আনৰ তাত লগাব পাৰি নেকি এনেকৈ কৈ দিয়াৰ লগে লগে গুচি গ'ল অস্ত্ৰপূজা আমি যে টিভিত দেখোঁ কেলৈ নাই নি এতিয়াতো পৰমাণিক বোমা দিওঁ কৈ আছে ইয়াত আহিব পাকিস্তান খতম আমাৰ ৰিম'ট টিভি ৰিম'টটো ইয়াৰ পৰাই ক'ব আজি মোবাইলটো দিল্লীত কথা কৈছে আপুনি পাতি ল'ব পাৰে কথা এটা কৈছে চমুকে কৈছোঁ এই যিমানবিলাক বিজ্ঞান অগ্ৰগতি হৈছে বাবাই সমস্ত এই ভাগৱতৰ পৰা কৈছে সেই সময়ত ঋষিমুনিসকলক বিজ্ঞানী বুলি নকয় ঋষিমুনি বুলি কৈছিলে আজি বিজ্ঞানী বুলি কৈছে তেতিয়া তেওঁলোকে গৱেষণা কৰি ঔষধ গোটেই ধনন্তৰী ব্যৱস্থাটো ক'ৰপৰা উলিয়াই থৈছে তেতিয়াই উলিয়ালে আজি সেইটো মডিফিকেশ্যন কৰি আপুনি লৈ ফুৰিব পৰা ব্যৱস্থাটোহে কৰিছে সংৰক্ষণ কৰিব পৰা ব্যৱস্থাটোহে কৰিছে কিন্তু ভাগৱত বেদত যিমানখিনি কথা উল্লেখ হ'ল সেই ঋষিমুনিসকলে তাহানি দিনতেই গৱেষণা কৰি জগতৰ সেই যে ব্ৰহ্মাদেৱৰ তত্ত্ববোৰ যে দিলে ভগৱন্তৰ দেশখন চলিবৰ কাৰণে ধনন্তৰী হিচাপে যে সকলোখিনি দিলে এইখিনি এতিয়া মডিফিকেশ্যনহে হৈছে তাৰমানে উন্নতিকৰণহে কৰিছে গুৰুজনাৰ দিনত নামঘৰখন এনেকুৱাই আছিলে কিন্তু খেৰৰ আছিলে
আজি আপুনি সুবিধা হৈছে টেঙৰ বনাইছে কথাটো বুজিছেনে যেতিয়ালৈকে এতিয়া কুৰুক্ষেত্ৰ যুদ্ধখন বহুতে হয় এই জগতত আপোনাৰ দেহটোত যিমানখিনি আছে সেইখিনি তাত আছে গতিকে আপুনি যদি যায় এতিয়া হস্তিনাপুৰ আছে নহয় দিল্লীত আপুনি গৈ আহক আপুনি হস্তিনাপুৰ য'ত যুদ্ধ হৈছে যুদ্ধ সেই ফিল্ডখন আছে নহয় এতিয়াও চব আছে আপুনি গোটেই ভাৰতবৰ্ষখন যেতিয়া ফুৰিব তেতিয়া গম পাব সেই বস্তুবোৰ আছে নহয় তাত এই যে মালিনী থানত আপোনালোকে যিমানবিলাক মূৰ্তি বহুত মূৰ্তি লৈ গ'ল এতিয়া এই যে শিল কাটি আজি এতিয়া আপোনাৰ শিল কাটিব নেকি আপুনি শিল কাটি তেনেকুৱা মূৰ্তি বনাব পাৰিব সেইবোৰ চব শিল এইবোৰ কেলৈ কাটিছিলে জানেনে আগৰ দিনত এটা পৰম্পৰা আছিল আমি যেনেকৈ আজি নামঘৰত আমি গেট বনাই দিলে নামঘৰ বনাই দিলে পুণ্য হয় বুলি ভাবোঁ সেই সময়ত সেই ভকতসকলে শিলৰ মূৰ্তি কাটিলে পুণ্য হয় বুলি ভাবিছিল এতিয়া জীৱনত এটা শিলৰ মূৰ্তি কাটে ভগৱানৰ মূৰ্তি এটা আজিওতো কাটি আছে বহুতেতো মূৰ্তি কাটি আছে তেওঁলোকক পঠাইছে আপোনাৰ জীৱনত ভগৱন্তৰ ৰূপৰ মূৰ্তি এটা বনাব পৰাটো আপোনাৰ ভাগ্য সেই আগৰ লোকসকলে শিলত কাটি সেই দান কৰে আৰু সেই বস্তুবোৰ একে জেগাতে থাকোঁতে সেইবিলাক মানে এটা প্ৰলয়ৰ সময়ত তললৈ গুচি গ'ল পাছত প্ৰত্নতত্ত্ব বিভাগে খান্দি সেইবোৰ আকৌ উলিয়ালে এইবোৰ খান্দি উলিয়ালে সেইবোৰ তললৈ গুচি গ'ল ভূমিকম্পত গুচি গ'ল কিবা কাৰণত গুচি গ'ল মিউজিয়ামত ৰাখিলে বহুত বস্তু ইয়াৰ পৰা লৈ গুচি গ'ল ভালখিনি ইয়াতে নাই এতিয়া গতিকে সেই সময়ত এই গোটেই কথাবিলাক যদি আপুনি চায়